ভক্তর মনোকামনা পূরণ করিল মা। ভাবি তুই দে দেন দেবো নমস্কাৰ, মই আজি আমি উপস্থিত হৈছোঁ বঙাইগাঁও জিলাস্থিত আমাৰ পাতিলাডোখৰ বৰিপাৰাৰ যোনটো প্ৰসিদ্ধ মাৰ মন্দিৰ জনা যায়, যেনে শ্ৰীমা ঠাকুৰাণী পূজা থান যোনটো। আমি ইয়াতে উপস্থিত হৈছোঁ, য'ত আমি জানিব পৰা মতে ইয়াত ভক্তই যিহেতু উপস্থিত হৈছে, ইয়াত মাৰ আস্থা বিশ্বাস আজি বহু বছৰ আগৰ পৰা ইয়াত ভক্তই সমাগম হৈ থাকে। প্ৰত্যেক বছৰে এই দিনতে যোৱা আপোনাৰ প্ৰায় 1860 বছৰৰ 60 চনত এই মন্দিৰটো স্থাপিত হৈছিল আমি শুনা পোৱা মতে। তো ইয়াত আস্থা আৰু বিশ্বাসৰ য'ত যোনটো ভক্তই মাৰ ওচৰত আপোনাৰ যি মনোকামনা বিশ্বাস লৈ আহে, সেই কোনো দিনো খালী হাতে ঘূৰি যাব নহয়। মায়ে কিবা না কিবা এটা উপায় কৰি দিয়ে, আৰু মাৰ চৰণত যোন ভক্তই মানে আহি কেনে মাৰ চৰণত যোনটো বিচাৰে আৰু পাই যায়, মনোকামনা পূৰ্ণ হয়। আৰু আমি মাৰ মন্দিৰৰ পিছপিনে থিয় দি আমি দেখাবৰ চেষ্টা কৰিছোঁ, যিহেতু নিষেধাজ্ঞা আছে কমিটিৰ আগফালৰ পৰা, যিহেতু আমাৰ পূজা কমিটিৰ পৰিক্ৰমা চলি আছে, তাতে আমি যাব নোৱাৰিম। এই ভিডিঅ' কৰা নিষেধাজ্ঞা আছে। কোনো দিনত যিহেতু আমি হেৰি কৰি আছোঁ, তো সকলোৱে যোনে আহিব পাৰিছে তাক মাৰ ওচৰত কিবা বিচাৰিছোঁ, আৰু এই ভিডিঅ'ৰ যোগেদি মাক সেৱা জনাৰ মানে